নমস্কাৰ সকলোকে স্বাগতম জনাইছো ভিজন ইউটিউব চেনেললৈ আজি মই লৈ আহিছো এপিএসসি ৰিজনিং ডিসকাশন প্ৰিভিয়াস ৰিজনিং ডিসকাশন আৰু এটো হৈছে পাৰ্ট 2 সো পাৰ্ট 1 যি সকলে পাৰ্ট 1 টো চোৱা নাই আমাৰ তলত লিংক দিয়া থাকিব লিংকত গৈ পিনে আপোনালোকে পাৰ্ট 1 টো চাই লব আৰু আজি আমি ডিসকাস কৰিম পাৰ্ট 2 আৰু পাৰ্ট 2 থাকিব PYQs প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ অৰ পৰা G2 কোৱেশ্চনছ আমি লাষ্ট পাৰ্টত আমি ডিসকাস কৰা নাছিলো সো আজি আমি গুটেইখিনি কোৱেশ্চনছ ডিসকাস করে for the GS paper 2 so আমার APSC lar বেছি দিন নাই so জি সকলে প্রিপারেশন কৰি আছে আপোনালোকে GS 1 ৰ প্রিপারেশন অফ কোর্স বহুত ভালকে কৰি আছে মই জানো ঠিক তেনেকে GS paper 2 খনকো আপোনালোকে গুৰুত্ব দিব কাৰণ GS paper 2 is a qualifying paper so এতিয়া আমি ৰিজনিং ৰ হেবোৰ কোৱেশ্চন ডিসকাশন কৰিম যেটো 2020 22 and 23 এক্সামত অলৰেডি খুদিছে তাৰ পৰা আমি আইডিয়া লগাব পাৰিম যে ৰিজনিং পাৰ্ট 2 আগন্তুক পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আনিব পাৰে so let's discuss the questions so তাৰে আগতে মই আমাৰ জুন বেচৰ কাৰণে অকমান কৈ দিছো যে আমাৰ জুন বেচটো আৰম্ভ হৈছে ইপিনে সকলোৰে গ্ৰেজুৱেচন পৰীক্ষা শেষ হৈছে যে যি সকলে গ্ৰেজুৱেচন জাস্ট কমপ্লিটেড অৰ প্ৰিপাৰেচন কোড গ্ৰেজুৱেচন আন্ডাৰগ্ৰেজুৱেট হয় বা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব খুজিছে ফৰ देम देयर इज डिस्काउंट इन द कोर्सेस सो আপোনালোকে জুন বেচৰ কাৰণে ৰেজিষ্টাৰ কৰিব খুজিলে you can register we have a very good result here and আমি মই বহুত proud হয় এটো কব কাৰণে যে Minerva she has cracked 5 banking examination in a year এক বছৰ 5টা bank examination clear কৰা তাতো আমাৰ অসমৰ পৰা এটা চ্যালেঞ্জ বুলি ক'ব লাগিব because awareness টো খুব কম আছিল bank আৰু SSC লৈ পেনে যোনটো awareness থাকে এটো খুব কম হয় so Minerva did it and she cleared all the examinations you can see all her achievement of course Saitya IBPS PO join korise Canara Bank so very soon we will be like apnaloke eta pabo mur aru Minervar eta whole discussion ekelege aru logote ami RRB aru ADR karone prostuti 3.0 we've already started so ji hokale ADR preparation koribo খুজিছে APSC এর পিছত তেওঁলোকৰ কাৰণে ব্যাচ ওপেন আছে সকলো কোর্সতে when you take my name মানে আপোনালোকে যদি মোৰ ৰেফাৰেন্স দিয়ে YouTube চেনেলৰ পৰা তেতিয়া হলে তাতে এটা ডিসকাউন্ট এপ্লাই হৈ যাব let's come to the first question now question 2 হৈছে যে if it is sunny I am wet if I wear a raincoat I sweat when it rains there is no sun but I am dry and when there is wind and no sun my sweat evaporates so এই গুটেখিনি কথা একেবাৰে পঢ়িছে যেটা মিনিংলেস লাগিব okay so don't go for the meaning এটা দা ফ্যাক্ট বুলি ভাবিলক যে কৈছে যি খিনি ফ্যাক্ট হয় তাতে বেছি মাথা লগাব না লাগে না in a rainy day if it is windy বৰষুণ দি আছে বতাহ বলি আছে and I wear a raincoat and my raincoat পিন্ধি আছো তেতিয়া হলে কোনটো স্টেটমেন্ট appropriate হয় okay now see if it is rainy day কি বুলি কৈছে when it rains there is no sun but I am dry and when there is wind and no sun my sweat evaporates মানে কব কলে rain হৈ থাকিলে কি হয় sweat evaporates হয় clear okay so আমি ইয়াৰ কি পালো যে rain দি আছে আৰু wind flow হৈ আছে rain আছে আৰু wind আছে মানে sweat evaporate হ'ব তো আমাৰ এটো আমাৰ হৈ গল rainy day windy এটা ক্রাইটেরিয়া হৈ গল কি হ'ব sweat evaporate হয়নে সো ইয়াতে sweat evaporates আছে না এটো অপশন হয়নে না কিন্তু তাৰ লগত I sweat টো আছে এটো চাই লৈছো আৰু দিছে যে and I wear a raincoat এটা raincoat পিন্ধিলে কি হয় I sweat so গুটেইবোৰ মিলালে কোনটো আটাইতকৈ appropriate sentence হ'ব হেটো appropriate sentence হ'ব I sweat and my sweat evaporates so এইবোৰৰ কোনো ফৰ্মুলা নাথাকে একেবাৰে লজিক্যাল ৰিজনিং হস হয় আপোনালোকে কৰি লব বাস কেয়ারফুল হ'ব কাৰণ যোনবোৰ কোৱেশ্চন দেখিবলৈ সহজ হয় তাতে আমি খুব
খুব সহজে ভুল কৰি দিব সো একাৰণে একদম কেয়াৰফুলি একদম সহজ জাস্ট মিনিংটো বুজিব আৰু এইবোৰ বুজিবলৈ নাযাব দে যে ইফ ইট ইজ সানি মই কেনেকৈ ৱেট হম হনা হেবোৰ বুজিব নালাগে এইবোৰ ফ্যাকচনস বুলি ধৰি ললে হ'ল মুভিং টু দ্য নেক্সট কোৱেশ্চন arrange the following words according to their positions in the English dictionary so এই গুটি চাৰিটা ওয়াৰ্ডক আমি arrange কৰিব লাগিব কেনেকৈ ডিকশনাৰী অৰ্ডাৰত সো একেবাৰে সহজ আমি গুটেইটা ওয়াৰ্ড পি ৰে স্টাৰ্ট হৈছে নেক্সট আৰ আছে এতিয়া ইয়ালে কোনো এৰেঞ্জমেন্ট নাই পি আৰ ৰ পিছত নেক্সট কি আছে এ আছে ইয়াত বাকি বোৰ কি আছে ই সো অফ কোৰ্স এটো প্ৰথমতে আহিব মানে 2 প্ৰথমতে আহিলে এটো অপশন আমি কাটি দিলু ওকে দেন এটো হৈ গল right then ahile ei tinita word er bitorat p r e e e right next p r e a p r e c aru p r e c so of course a to ahibo right so ami ki pam 2 aru 1 duta option ate 2 aru 1 ase next eto hoy gol ei duta word er bitor jodi sam p r e c next ki ase etot I ase aru ki ase c e ase so of course e agote hai that means 2 1 ki hobo 4 that means this is the correct option okay ekdom সহজ ekebare simple questions মই লৈছো because এইবোৰে হুদিছিলে so মই বনোৱা question নহয় PYQ questions হয় next question read the following symbols carefully answer the questions already enuka dhoroner kichu questions ami live class ot last time ami korisu so ji hokale first session this one nai apnalike amar channel ot go live classes ot go pene check koribo pare aru ami link to di dim okay link to di dia hobo apnalike check koribo so what is given je ei sarita options or bitorat kuntu correct aru সকলো letters er eta meaning ase jodi ami yat bisaru sa yat prothom kotha tu hoise 1000 eta বহুত ডাঙৰ নম্বৰ হয় আর এখিনিৰ পৰা আমি 1000 পাব লাগিব নহলে বা দুটা পাৰ্টত আমি ডিভাইড কৰিব লাগিব সো প্ৰথম কোৱেশ্চন টু প্ৰথম যোনটো নম্বৰ দিছে দিছে 1000 f মানে কি f মানে হৈছে ডিভিজন 25 d মানে equals to 30 b means plus 5 a means multiplied by 2 so jodi ami yar pa koru etu ami ki pam 1000 divided by 25 mane 40 আর যদি আমি ইয়ার পা করু ইয়ার পা আমি কি পাম 40 সো হলো না LHS equals to RHS that means আমি লাকি যে অপশন নাম্বার 1 টো কারেক্ট আনসার হয় মুভিং টু দ্য নেক্সট কোশ্চেন the following alphabets are arranged আর আমা ইয়ারে fill in the blanks to কৰিব লাগে ওকে নাও যদি আমি a এর পৰা c লে চাও আই থিংক স্ক্রিনখন ক্লিয়ার আছে সকলোৱে দেখি পাইছে স্ক্রিন ইজ ক্লিয়ার now a এর পৰা c লে এটা গ্যাপ আছে c এর পৰা e লে এটা গ্যাপ আছে e এর পৰা নেক্সট লেটার লে যাবলে কি থাকিব এটা গ্যাপ থাকিব মানে আমি g পাম g ৰে অপশনস আছে কিবা g ৰে এটা অপশন আছে সকু মুজি আমি অপশন নাম্বার 1 টু কারেক্ট কৰিব পাৰো বাট স্টিল মই গুটি সিরিজ টো এবাৰ কমপ্লিট কৰাই দিছো h নাই i j নাই k L নাথাকি কি হবো M হবো N নাথাকি O P নাথাকি Q R নাথাকি বিনে কি হবো S so answer is what G M S okay answer is G M S next Itia says that which of the following series is correctly defined each of term of the series should be sum of the sum hobo typing mistake sorry sum of the preceding two terms মানে কি বুঝাইছে যে আমি যদি 3 আর 6 প্লাস করো আমি 9 পাও কিন্তু 9 আর 6 প্লাস কইলে আমি 14 না পাও মানে এটো ফুল সিরিজ আমি এইটো দুটা নাম্বার এড কৰি নেক্সট টু পাব লাগিব দুটা নাম্বার এড কৰি নেক্সট টু পাব লাগিব যদি আমি 4 আৰু 7 করো আমি 10 না পাও 5 আৰু 8 প্লাস কইলে 13 পাম 13 আৰু 8 প্লাস কইলে 21 এ পাম আৰু 21 আৰু পৰা 13 প্লাস কইলে কিন্তু আমি 35 না পাও সো এটো ভুল অফ কোর্স এটো কারেক্ট হবে ইফ ইউ চেক ইট 2 + 5 7 5 + 7 12 12 + 7 is 19 and 19 + 12 is 31 so option number 4 is the correct answer moving to the next one retail inflation is decreasing in the month of March compared to the earlier month বুজিব চেষ্টা কৰিব retail inflation মানে কি retail marketত যোনটো পইচাত আমি বস্তুবোৰ মার্কেটৰ পৰা কিনো সেই যোনটো inflation মানে মানি লওক পিয়াজৰ দাম
20 টকা 21 টকা 22 টকা 25 টকা 30 টকা হল নাও মার্চ মাহত কি হল হে 25 টকাটোৰ পৰা 20 টকা হল বা 22 টকা হল তো যোনটো ৰিটেইল ইনফ্লেশন দাম যোনটো বাঢ়ি আছিল মাৰ্চ মাহত হে দাম বঢ়াটো কমি গৈছে তাৰে পৰা আমি কি কি কনক্লুজনছ উলাব পাৰো প্ৰথম price of the retail product is coming down in the month of March compared to the month of January now ইয়াতে January February কথা কোনো একো কোৱা নাই so আমাক কৈছে earlier months of the January হ'ব লাগে হেতুটো কোনো কথা নাই so this is not the appropriate conclusion next the rate of which prices of retail product increased in the month of January and February because earlier months boli koise so January and February was more than the rate of the increase in the month of March so ইয়াত কৈছে যে যোনটো হাৰত January আৰু February বস্তুৰ দামবোৰ বাঢ়ি আছিল মাৰ্চ মাহত হেতু কমি আহিলে বা January February যোনটো হাৰত বাঢ়িছিল তো বেছি হয় কম্পেয়াৰ টু মাৰ্চ সো আমি যোনটো স্টেটমেন্ট আমাক দিছে তাৰ লগত ইটো অকমান ৰিজনেবল লাগিছে still আমি অকমান 3 আৰু 4 কো elimination round লৈকে গুছি যাও ঠিক আছে retail price of products is going up continuously over the month ইটো কৈছে যে বহুত মাহৰ পৰা মানে retail price টো বাঢ়ি আছে ইটো হেতু কোৱা নাই নহয় আমাক ইয়াতে আমাক decreasing বুলি কৈছে so again this is not the appropriate conclusion price of retail products is decreasing continuously over the months no because price of the product is decrease in the month of March not continuously only in the month of March so that the appropriate conclusion amar kane ki hobo conclusion number 2 moving to the next one read the following statement carefully and answer the question AIDS patients should be allowed to live in our country okay you shall tolerate AIDS patient in your state each patient can stay in your neighborhood which of the following option is correct with respect to this three statement amak akwata kotha koise consider the sequence of the numbers from 1 to 3 as lower to higher mane ki hoy atakke upora higher statement ditu hoy then next is okay so itia jodi ami amar neighborhood jodi ami manu AIDS patient ok thakibole diu chene hole of course state to thakibo lagibo aru county to thakibo lagibo that means jodi ami higher statement eta agree koru it means automatically means that ami lower statement to go agree korisu okay so option number 1 je atat koi appropriate answer next consider the following statement man is mortal Rajiv is a man Rekha is a female so Rekha is not mortal বুজি পাইছে নে কি কৈছে এটা স্টেটমেন্ট কৈছে man is mortal now Rajiv a man hoy so Rajiv ki hobo mortal hol কিন্তু Rekha ki hoy female hoy so Rekha ki hoy mortal nohoy boli koise okay now itia kuntu statement amar we all know that conclusion 4 is wrong ami jano je etu bhul Rekha is not mortal amor tu nohoy হয়নে নহয় সো মানৱ জাতি ইয়াতে কৈছে যে man is mortal মানে সকলো মানৱ মৃত্যু অনিবাৰ্য সো ইতিয়া ইয়াৰ পৰা কৈছে মানৱ বুলি কলে man বুলি কলে ইয়াতে কি বুজাইছে man বুলি কলে মানে হে জেন্ডাৰটো বুজাইছে ৰাইট কিন্তু ৰেখা ইয়াতে কো ৰেখা is not mortal is wrong আমি জানো যে 4 টো wrong হয় now can you pinpoint a statement that needs to be rewritten to remove the confusion so that age into statement confusion ata hoise etu kuntu statement alaman change korile rewrite korile gute ei statement tu bhul tu nohoy mane confusion tu dur hoy kuntu hobo pare Rajiv is a man ami change koribo nwaro Rekha is a female ami change koribo nwaro kintu jodi enukwake hoy enukwake statement tu thakile hoy je only man is mortal তেতিয়া আমি বুজিব পাৰো যে অকল মেন বিলাক মৰ্টেল ফিমেল বিলাক নন মৰ্টেল বুজি পাইছা না কিন্তু ইয়াতে কি কৈছে man is mortal man is means what it includes both males and the female so he pinpoint আমি যোনটো কৰিব পাৰো কোনটো statement হ'ব হেতু হ'ব statement number 1 so that means
আমি যদি rewrite কৰো statement number 1 অ তেতিয়া হলে actually আমাৰ problem টো solve হৈ যায় okay so rewriting statement 1 will be enough to justify the conclusion in statement number 4 above okay next find the next three letters of this series এটা আমাৰ next three letters ওলাব দিছে চাব A পৰা B B পৰা C নাই D নাই E আছে E পিছত F G H I dropped and then J J K L M N drop and then is O so আমাৰ next কি হ'ব P আহিব Q আহিব R S drop আহি কি হ'ব T that means P Q T is the correct option so series of questions আহিবই আহিব so মান টানো নহয় অকমান আপোনালোকে চালে পাৰিব নিশ্চয় again series of question হয় কেনেকে দিছে 2 plus 5 হৈ পিনে 7 7 or পৰা 14 plus 7 হৈছে এটো plus 9 হল plus 11 হলে 34 হয় so your next term to কি হ'ব of course plus 13 হ'ব agree 2 plus 5 is 7 7 plus 7 is 14 7 plus 9 is 23 23 plus 11 is 34 34 plus 13 is 47 so 47 আমাৰ ওচৰত দুটা অপচন আছে আমি দুটা অপচন এলিমিনেট কৰিব পাৰো next Z Y X W V মানে এটো ৰিভাৰ্স অৰ্ডাৰত গৈ আছে alphabet খন so ইয়াতে কি আহিব U আহিব মিলিব কাৰণে U আহিব U কাৰণে এটোই অপচন আছে so this is the correct options but last time to এবাৰ চেক কৰি চাও 5 or পিছত 7 plus 2 7 or পিছত 9 plus 2 9 or পিছত 11 plus 2 and 11 or পিছত 13 plus 2 so of course plus 2 ইয়াতে কি আহিব 15 that means 47 U 15 is the correct option next Ama kosa select the word from the following which cannot be formed using the letters threatened. The threatened word to pora kuntu word form hobole nuare. Heart form hobo paribo. H E A R T. So it can be formed. Heated form hobo paribo. H E A T E D. Heated hobo. Treat. T R E A T hoy jabo treat in detain or kana I lage jonto yate nice so amar correct option to ki hobo detain jonto threaten to apa form hobo nuare next 2 or pisot 5 or pisot 10 to 2 plus 3 whole right plus 5 over 10 10 or pisot ki hobo plus 7 ami to odd number boli dhoribo paru kintu jodi ami odd number dhoru yare plus 9 korile ami answer to na pao because 17 plus 9 is 26 so ami 28 na pao that means yate ki plus hoise yate ki hor addition hoise eto of course dhoribo parise apnaloke eto hoise prime numbers or addition so 11 or 41 again ami ki pam plus 13 right so 3 5 7 11 13 next prime number to ki hoy 17 isn't it because 14 is not a prime number 15 is composite 16 is composite next is what 17 so 41 or 17 add korile ami kiman pa first blank to ami kiman pa 58 so 58 eta option ate ase so komuji etu ami correct koribo paro if again we want to find out next odd number to is a 19 so 58 plus 19 ami kiman pam 77 pam ane next odd number to kiman hobo 23 so 73 per 23 koile ami ki pam 100 so 58 plus 77 plus 100 is the correct answer okay next if air is called water, water is called brown, brown is called dust, dust is called green and green is called cloud, then in which of the following do fishes live? Mass kot thake, mass panit thake, water, fishes live in water but water is called what? Brown. So amar answer water no hobo, karon ki water ki boli koy? Brown. So amar answer ki hobo? Brown hobo. Option water dia thakibo, in water is not the correct answer. Next. It is a puzzle ahise yate. In 5 flats, one above the other, say 5 professionals. The professor has to go up
to meet the IS officer friend. মানে আমি এটো ধৰিলো যে IS officer জন ওপৰত আছে আৰু professor জন কবাত তলত আছে হয়তো immediately তলত থাকিব পাৰে নহয় বা তলত কৰ বেলেগটো থাকিব পাৰে The doctor is equally friendly to all and has to go up as frequently as go down. কৈছে যে ডক্টৰ যোনজন হয় তো যিমান বাৰ ওপৰত যাব কিমান বাৰ তলত যাব মানে ফ্ল্যাটত তো ওপৰত থাকিব মাজত So মই যদি এনেকে ধৰি লওঁ ডক্টৰটো সাপোজ থাৰ্ড ফ্লোৰত আছে তেওঁৰ ওপৰত দুটা ফ্লোৰ আছে তেওঁৰ তলতো কি থাকিব দুটা ফ্লোৰ থাকিব হয়নে Then the engineer has to go up to meet his MLA friend. Engineer to ক'ত যাব MLA friend to মানে ওপৰত কাৰণ কি engineer MLA friend ক লগ কৰিব গলে ওপৰত যাব লাগিব Above whose flat the professor's friend stays. না আমাক কৈছে যে MLA friendৰ above কোন থাকে above whose flat the professor's friend না professor friend কোন আছিল IS officer জন that means professor যোনজন friend হয় IS officer হয় হে IS officer জন ক'ত থাকে তেওঁ MLA ৰ ওপৰৰ ফ্লেটত থাকে হলনে Okay, so professor আর মাজত কোন থাকিব মাজত ডক্টৰ থাকিব সো আমি যদি তো ফিল কৰো IS officer হল ইয়াতে MLA পঢ়িব ইয়াতে ডক্টৰ হল আৰু ইঞ্জিনিয়াৰ জনে কি কৰিব লাগিব ইঞ্জিনিয়াৰ জন ক'ত থাকিব ইঞ্জিনিয়াৰ জন থাকিব ইয়াত আৰু প্ৰফেসৰ জন থাকিব ইয়াত সো আমাৰ কাৰণে কোনটো এলাইনমেন্ট ঠিক হ'ব গ্ৰাউণ্ডৰ পৰা কৈছে গ্ৰাউণ্ডত থাকিব প্ৰফেসৰ ইঞ্জিনিয়াৰ ডক্টৰ MLA and IS officer that means option number 4 is the correct answer okay so হৰু কিছুমান puzzles দিয়ে সহজ puzzles আপোনালোকে বহুত বেছি critically চিন্তা কৰিব নালাগে সহজ পাব বেছি টান নাহে next question again series of questions হয় এতিয়া combination to কেনেকৈ দিছে চাব L ৰ পৰা M আগতেও কৈছো last my session ত কৈছো series হদা ইটো হিটোৰ লগত connected হয় হা সো ইয়াৰে মাজত চাব নালাগে ইয়াৰ পৰা next লৈহে চাব লাগে আমি M ৰ পৰা N ৰ পৰা O ৰ পৰা কি আহিব P P ৰ পৰা O previous letter O ৰ পৰা N previous letter N ৰ পৰা M previous letter so কি আহিব L M ৰ previous letter হৈছে L Similarly P O N M repeat হৈছে so ইয়াতে L repeat হ'ব so answer কি হ'ব P L L okay that is the correct answer next it is blood relational question হয় আমাক কৈছে family consists of 6 members and there are 2 married couples in the family F is the daughter of E F is the daughter F কাৰ ছোৱালী হয় E ৰ ছোৱালী হয় Who is a police woman by profession not এজনী woman হয় B is the wife of A जो আমি বেলেগকে বনাও কাৰণ কি ইয়াৰ লগত আমি ডাইৰেক্ট ৰিলেটেড কৰিব নোৱাৰো B is the wife of A D is the daughter of A and D is the daughter of A হল আমাক এটা দুটা কনক্লুজন দিছে C is the husband of E Yes, so C is the husband of E বুলি কলে already কেটা মানুহ আছে 6টা মেম্বাৰ 6টা মেম্বাৰ to 5টা মেম্বাৰ আমি পাইছোৱে আৰু ইয়াতো জায়গা খালি আছে তো এই খালি থাকাটো of course C হ'ব লাগিব না হয়নে নহয় C হ'ব লাগিব আৰু 5টা মেম্বাৰস আমি already পাইছিলো so C is the husband of E is absolutely correct isn't it now C is the son of A it is C is the son of A নে Air parent C হয় এটো তো আমি এটা ক'ব নোৱাৰো ডাইৰেক্ট আমি ক'ব নোৱাৰো হয়তো এনেকুৱা হ'ব পাৰে যে C Air parent C বা B parent C E হয় আৰু এওঁলোকৰ siblings হ'ব F বা এনেকুৱা হ'ব পাৰে যে C is a son of এটো ডাইৰেক্ট আমি ক'বলে নোৱাৰো সো কোনটো আটাইতকৈ feasible হয় এটো হৈছে only one is the correct answer okay next If Angkor Wat pairs with Cambodia, then Kamakha will pair with Angkor Wat is a temple that is in Cambodia. The Kamakha temple kod ase. Kamakha temple kod ase. Angkor Wat is not that it is a temple in Cambodia. Okay, so ami kar logot compare korim. Ami Assam ba India ba Nilachal kobo ami ki kobo lego Kamrup. Okay, so particularly district to kobole particular district to ki hoy Cambodia is comparison amar answer to hobo Kamrup so all of options puri amak kheli mili lagabo en answer ami sabo lebo je actually comparison keneke korise okay next
if red pairs with yellow, the green will pair with. Now idu korpra ahile kotha to red pairs with yellow, green will pair with. Now idu ami ahilo viv kior. Red e kar logot pair korise yellow, to green e kar logot pair koribo indigo. So answer ki hobo indigo. So alop bhabile enuka questions bor ulai jay. Tiger is coded as 5 regate. So tiger, tiger to enake code korise kenake hoise R E G I T আর 5 kyo because tiger as a whole kita letter ase 5. So of course deer to kenake code hobo, deer to kenake code hobo, deer at 4 letter ase, then R ahibo, then E ahibo, E ahibo and D ahibo. So 4 read. That means option number 1 is the correct answer. Question number 20. Romeo is coded as this. Now it's up. R S A B N O G H I J and A B. Right? So Tihu kenake code hobo T U I J H I and U V. So U J I V is the correct answer. Next. 7 to 13. Kiman ahe difference? 7 to 13 plus 6. Etu plus 4. Etu plus 2. So আমাক এটা কইছে যে কোনটো হয় যোনটো ডিফারেন্ট ফ্রম দ্য রেস্ট, মানে কোনটো ভুল টার্ম আমাক উলাব দিছে দে। ভুল টার্ম কি হবে? ইয়াৰ এপিসোড অফ কোর্স এট কি হৈছে -2 হৈছে এটো -2 হৈছে। সো ইয়াৰ পৰা -2 হলে কি হ'ব 0 প্লাস 0, মানে এই টার্মটো কিমান হ'ব লাগিছিল 19 not 106. দ্যাট মিন্স এটা ভুল টার্ম কোনটো হয় 106. Okay, so your answer to 106. Question number 22. Figure based questions ami eta pami. So it missing numbers or question hoy jodi ami figure bilak check koru. Ami suppose a line to pa check koru, see triangle, a triangle jo up goise, right, highlight hoise, a triangle to nijor jagat ase, etu ta figure change hoise nai, thik ase nai, isn't it? Align hoye ase. Similarly আমি যদি ইয়াৰ পৰা ইয়ালে চেক কৰো, সো ইয়াতে কোনটো ফিগার হ'ব যে ইয়াৰ যোনটো হাইলাইটেড পজিশন আছে ইয়ালে যায় আৰু তাৰ পিছত শিফট হয়, ৰাইট? সো ইয়ালে যায় পেনে কি হ'ব হাইলাইটেড পজিশন টু ইয়ালৈকে যাব। সো আমি যদি অপশনছৰ পৰা চেক কৰো কোনটো হেডু ফিগার আছে যাৰ হাইলাইটেড পজিশন টু শিফট কৰিছে, এটো হৈছে অনলি অপশন নাম্বার 4। বেলেগ পৰিমাণ চাই থাকিব নালাগে, মাথা লগাব নালাগে, এই হাইলাইটেড পজিশনছ কি চালে আমি আনসার পাই যাম। নেক্সট again a puzzle. Itia koise yat je ABCD and ENF are the 6 graduate students studying in B. Borua College, Guwahati, and they have offered different major in 6 different subjects. 2 of them belong to Nagaon and 2 belong to Dibrugarh, and the remaining 2 are local. Chalo thik ase 6 jon graduate students are duta Nagaon, duta Dibrugarh, duta local hoy. Itia A and F belong to Nagaon. Amar osot kun kun ase A B C D E আৰু F. এতিয়া আমাক কৈছে যে A and F belongs to Nagaon. So A কি হয়? A Nagaon হয় আৰু F কি হ'ব? Nagaon হ'ব। B belongs to Dibrugarh. B ঠাই কি হয়? Hometown Dibrugarh. And C is local, or C to local hole. Okay, D is local and has major in zoology, or DU local. So ami dujon Nagaon palue DU local. So of course E ki hobo? E kor pora belong koribo? Dibrugarh. Eto ami pai golo, right? Ekhini ami pai golo. Now D is local and has major in zoology. D major ki ase? Zoology. Now A has major in chemistry. A major kod ase? Chemistry. While E's major subject is geology, or E's major subject to ase geology. Koi dise maximum kotha hanna. One student belonging to Nagaon FA hoy hanna. E is an art student. Now arts student. Arts student chale kuntu subject arts or hoy ba sao?
physics, chemistry, zoology, so science, botany, science, geology আমি পালো মানে কি হ'ব political science হ'ব F ৰ কাৰণে হয়নে নহয় students hailing from Dibrugarh have not offered major in physics so এটা আমাৰ subject কি বাকি আছে physics আছে আৰু botany বাকি আছে because আমি chemistry to পালো zoology পালো geology পালো ps পালো so আমাৰ দুটা আছে যদি physics নহয় তেনেহলে কি হ'ব botany হ'ব আৰু c কাৰণে কি হ'ব of course যোনটো লৈ গৈছে এটো হৈছে কি physics আমি গুটেখিনি পাই গলো হয়নে না গুটে স্টেটমেন্টে দিয়ে দিছে ইনফরমেশন এতিয়া আমাৰ কোৱেশ্চনটো হৈছে what are the major subjects of the two local students are major subject কি আছিল C major subjects হৈছে physics আৰু D local আছিল যাৰ major subjects হৈছে zoology so আমাৰ answer to হবে physics and zoology that is question option number 2 is the correct answer so একদম সহজ যদিও দেখিবলে টান লাগে হৈ গল এটো puzzle question it is a cat then the code for dog cat to কেনেকে কোড কৰিছে 05 03 and 22 3 number কি মান হয় 3 sorry c number কি মান হয় 3 a number কি মান হয় 1 আৰু t number কি মান হয় 20 না c লগত যদি আমি +2 কৰো 5 পাম 1 ৰ লগত +2 কৰিলে 3 পাম আৰু 20 লগত +2 কৰিলে 22 পাম এতিয়া আমি ডগক যদি কৰো dog number 4 or number sorry d number 4 or number 15 and z number hoise 7 so +2 koile ami 6 pam 6 mane ki pam f sorry আমি ডাইরেক্ট নাম্বারটো লিখিব লাগে 06 মানে এইটা অপশনস কাটি দিও ইয়াৰ লগত +2 কৰিলে 17 পাম তো 17 কৰিলে this is the correct answer আৰু ইয়াৰ লগত +2 কৰিলে 19 পাম so correct answer আমাৰ কি হ'ব option number 2 is the correct answer question number 25 float hook line bait net okay so pick up the appropriate word to fill in the blank from the given alternatives so amak ki hoise float related to water hook line bait and net it is jodi ami apa check koru saw spade axe ebila sob tools hoy ebila ko tools hoy ki hor logo tools hoy ebila fishing or use hoy so answer to ki hobo pond কোনটো অপশন হ'ব pond why because saw spade axe ebila jo tool hoy kinu ebu ki kata kata karone hoy হয়নে না বেলেগ ম্যাটেরিয়াল এখিনি যে পানিৰ লগত রিলেটেড water related fishing related so answer to কি হ'ব pond next question number 26 Bengal Indo-Chinese South China Amur these are all the species of Asia Bengal the Asia species hoy subspecies hoy so Sumatran is the correct answer junto eta species budhaiche Caspian Bali Javan these are not the subspecies so Sumatran is a subspecies which represents Asia next inflexible stubborn obstinate acquiescent rigid and dog yara bitor hetu kuntu word hoy jonto different hoy now inflexible stubborn obstinate rigid or dog ihote bujay inflexible bujale ki bujay je kuno to bostur logot cooperate nokora সহযোগ নকৰা এই গুটেইবোৰ ওয়ার্ডৰ মিনিং সেম হয় কিন্তু acquiescent মানে কি বুজায় জুনে আনৰ লগত মিলি চলিব খুজে আনে যি কয় হেতুকে মানি চলে ইটা এইকেটা ওয়ার্ডৰ পৰা এই ওয়ার্ডটো কি হৈ গল একেটা সিনোনিমস আছিল এটো কি হ'ব এইকেটা ওয়ার্ডৰ antonyms মানে opposite word so আমাক হেতুই উদিছে যে ইয়াৰ ভিতৰত কোনটো ওয়ার্ড আছে যোনটো different কোনটো হ'ব acquiescent next if cycle pairs with velodrome then boxing will pair with cycle jot hoy cycle jot khela cycling jot kore hey kothai to thai ki boli koy velodrome boli koy jot cycling kore he thai to velodrome boli koy titale boxing ki hor logot related hobo boxing jot khela to ki boli koy ring boli koy next you are riding your bike in an isolated stretch of the highway about 100 meter behind the scootery so ami ekhon cycle loi ulaisu aru highway eta aru 100 meter ami durat asu ekhon agot ekhon scooter jai ase
এখন কাৰ আহিলে আৰু সেই স্কুটাৰজনক মাৰি দিলে স্কুটাৰিষ্টখনক আনফৰচুনেটলি আৰু গাড়ীখন পলাই যাবলৈ খুজিছে আমি কি কৰিব লাগে ওকে প্ৰথম কৈছে run away from the scene as quickly as possible to avoid any involvement with the police পুলিচে এই হুড পাস কৰিব তাৰ আগতে পলাই যোৱা সাইকেলখন লৈ আগুৱাই লৈ পিনে পলাই যা স্কুটাৰখনক এৰি দিও pursue the culprit vehicle at breakneck speed with the intention of chasing the driver erring driver so driver to পলাই যাব খুজি আছে না গাড়ীৰ so সাইকেল লৈ খন একদম জোৰ জোৰকে যাম আৰু ড্ৰাইভাৰটো ধৰিব খুজি এটো কৰিম নেকি next attend the victim for the accident and call for 108 ambulance service if required তা সন্মুখত যোনটো victim আছে তাক attend কৰো আৰু 108ক আমি ফোন কৰিম যদি দৰকাৰ হয় wait for other people to arrive at the spot বেলেগ মানুহ আহালে চাইতে so of course আমি আনসারটো জানো আনসারটো কি হ'ব of course আমি এই মানুহজনৰ পিছত পৰা বা নিজে পলাই যোৱা বা বেলেগ মানুহলে সোৱাৰ আগতে যোনটো আমাৰ সন্মুখত এই মানুহজনৰ এক্সিডেন্ট হৈছে মানুহজনক আমি ট্ৰিট কৰা আৰু পুলিচক মাতিবলৈ দৰকাৰ হলে পুলিচক মাতা বা বেলেগ মানুহক কোৱা কিন্তু নিজৰ দায়িত্বটো কি হ'ব যে আমি সেই ভিকটিম জনক এটেন্ড কৰাটো সো এনেকুৱা ধৰণৰ লজিক্যাল ৰিজনিংৰ কোৱেশ্চনছ স্টেটমেন্ট কনক্লুজনৰ বা এটো decision making or questions will you cover এনেকুৱা ধৰণৰ questions বহুত possibility হয় পৰীক্ষাত অহাটো you experienced racial abuse while visiting a foreign country what will you do so আজি আমাৰ সেশনৰ এই last question হয় racial abuse মানে কি বুলি কয় racial abuse মানে জাত পাতক লৈ পিনে যোনটো অধৰ্ম হয় বা জাত পাতক লৈ পিনে যেতিয়া abuse কৰা হয় মানে কিছুমান ট্ৰাবল দিয়া হয় যন্ত্ৰণা পোৱা হয় বা ইনসাল্ট কৰা হয় হেনুকা ধৰণৰ যদি আমি ফৰেন কান্ট্ৰিত যাই পিনে পাও আমি কি কৰিব লাগে মুভ away from the scene without uttering a word suppose আমি এখন ফৰেন কান্ট্ৰিত গৈছো suppose we are in any of the ABC foreign country আর তাতে আমাক মানে এওঁলোক কলা হয় এওঁলোক ইন্ডিয়ানছ হয় ইন্ডিয়ানছ এনেকুৱা হয় এনেকুৱা ধৰণৰ যদি কয় আমি কি কৰিব লাগে চুপচাপ থাকি তাৰ পৰা আঁতৰি আহিব লাগে of course আমি আঁতৰি নাহো হেনকা নকৰো so one is not the correct option quarrel with the abuser আমি কাজে কৰিব লাগে কিয় নেকি কৈছা আমি ইন্ডিয়ানছ পুনকা নহয় quarrel কৰিলে আমি তো আমাৰো নেচাৰটো বেয়াই বুজাব না আমি কাজে কেলে কৰিবলৈ যাম of course not try to become friendly with the abuser না ভাই তুমি ঠিকে কৈছা মানে আমি ফ্ৰেন্ডস দিয়া আমি ফ্ৰেন্ড হয় তুমি নেক্সট টাইম এনেকে নকবা এনেকে কম নেকি আমি of course this is not the correct option calmly tell the abuser that what he has done is wrong and that you are going to report the matter to the authority আমি কাম হৈ পিনে কওঁ যে তুমি ভুল কৈছা আৰু এনেই তাকে এৰি নিদো আমি কি কৰিম অথৰিটিক ৰিপৰ্ট কৰিম অথৰিটি যিকোনো হ'ব পাৰে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন হ'ব পাৰে বা যিকোনো অথৰিটি হ'ব যে আমাক abuse কৰিছে আমি abuse কৰিলে of course authority report কৰিব পাৰো আমি so abuse কৰা বুলি আমি authority report কৰিব পাৰো okay so এইবোৰ questions খুব sensitive questions এই কাৰণে because ইয়াক লৈ পিনে আমাৰ এটা ভুলটো আমাৰ মাৰ্কস কাটিব পাৰে বা নেগেটিভ মাৰ্কিং হ'ব পাৰে হয় না অকল এটো পৰীক্ষা বুলি নহয় বেলেগ পৰীক্ষাটো এনেকুৱা questions বোৰ আহে so যেতিয়া আনসাৰটো দিব তেতিয়া নিজক সেই পৰিস্থিতিটো থাকাই ভাবাত কৈ এটো ভাবিব লাগে যে সকলো কাৰণে কোনটো আনসাৰ বা সকলো পৰিস্থিতিত কোনটো আনসাৰ শুদ্ধ হ'ব so আজিৰ লগতে মোৰ যিমানখিনি PYQs আছিলে related to reasoning for JS paper 2 part তাৰে কাৰণে মই গুটিখিনি questions কৰাই দিছো মোৰ ভিডিও লাষ্ট ভিডিওটো সকলে কৈছিলে যে সোনকালে আনিব লাগে সব পৰীক্ষাৰ আগত গৈ দিছো এটা ৰিভিজন হৈ যাব আপোনালোকৰ সো সকলোলে মোৰ ফালৰ পৰা বেষ্ট অফ লাক crack your prelims get prepared for your mains আৰু নিজৰ সপোনবোৰ আপোনালোকে পুৰা কৰক আৰু কিবা অসুবিধা থাকিলে বা কিবা দৰকাৰ থাকিলে please do comment in my comment box because ma hokolore comment bur pঢ়ো আৰু মই reply directly নিদিলেও মোৰ আমাৰ staffৰ পৰা reply থাকে adminৰ পৰা reply থাকে so আপোনালোকৰ সকলো messages সকলো comment খুব ধুনিয়াকে চোৱা হয় so আশা কৰিলো সকলো এই ভিডিওটো কামত আহিব আৰু লগ পাম ধন্যবাদ